হেল্ল' ফ্ৰেণ্ড, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজি ৰাতিপুৱাই মই সোনকালে বনাই কৰি লৈছোঁ। আচলতে আমাৰ ঘৰত কামো চলি আছে আৰু অলপ পিছত মিস্ত্ৰী আহি পাব। আজি আচলতে পাকঘৰৰ কাম কৰা হ'ব, এই গতিকে সোনকালে ৰান্ধি কৰি লৈছোঁ। আৰু আমাৰ ঘৰৰ কি অৱস্থা হৈ আছে ভাবিছোঁ আপোনালোককো দেখাওঁ। ভিডিঅ'টো শেষলৈকে চাব। ব্ৰেকফাষ্টৰ কাৰণে পোলাও আৰু পকৰা বনাই লৈছোঁ। আৰু এইপিনে পালক কাটিব লৈছোঁ। এতিয়া মই আৰু ডিম আৰু আলু জোল কৰিম। ইফালে বন্ধাকবি এতিয়া ভাজি ল'ম, ভাজি ৰাখি তাৰপিছত এতিয়া মই ৰুটি বনাব লৈছোঁ। আৰু এয়া মই কৈছিলোঁ যে আপোনালোকক ঘৰত কিবা এটা কৰাব লৈছোঁ। এয়া আমাৰ টাইলছ লগোৱা হোৱা নাছিলে, এয়া টাইলছ লগাই আছোঁ ঘৰত। আৰু এয়া দেখিছেনে বস্তুবোৰ যে নি ৰখা হৈছে। আচলতে সঁচাকৈ ঘৰত থাকি ঘৰৰ কাম কৰালে মানে বহুত কষ্ট হয়। বস্তুবোৰ ৰাখিবলৈ বহুত কষ্ট হৈছে, দেখিছেনে। আৰু এয়া মানুহজনে কৈছিলেই নালাগে বুলি, টাইলছ লগাব ওপৰত বনাম যেতিয়া তেতিয়া লগাম বুলি কৈছিলে। ময়ে জিদ কৰি আচলতে টাইলছখিনি লগোৱাইছোঁ। কিবা এটা কৰিলেতো কষ্ট হ'বই, কষ্ট নকৰিলে আৰু মানুহে কি কামটো নহয়েই ন। আৰু এইফালে দেখিছেনে চিলিণ্ডাৰ ক'ত ৰাখিছোঁ আমাৰ বাথৰুমত। জেগাই নাই হৈছে ঘৰত জিনিছ ৰাখিবৰ কাৰণে। এয়া গাইজ আমাৰ পাকঘৰৰ অৱস্থা চাওক।